গোলাঘাটৰ জীয়ৰীৰ শিৰত লতাশিলৰ বিহু কুঁৱৰীৰ খিতাপ কৃষ্ণা হাতীবৰুৱাই জিনিলে বিহু কুঁৱৰীৰ খিতাপ লতাশিলৰ ঐতিহাসিক বিহু মঞ্চত নামৰ ঘোষণাৰ পিছতেই আৱেগিক হৈ পৰে কৃষ্ণা আৰু গোলাঘাটৰ জীয়ৰী কৃষ্ণা হাতীবৰুৱাই জিনিলে বিহু কুঁৱৰীৰ খিতাপ লতাশিলৰ ঐতিহাসিক বিহু মঞ্চত নাম ঘোষণাৰ পিছতেই আৱেগিক হৈ পৰে কৃষ্ণা হাতীবৰুৱা আৰু দ্বিতীয় শ্ৰেণীৰ পৰাই বিহু নচা কৃষ্ণাৰ প্ৰথম গুৰু তেওঁৰ মাতৃ আৰু ভৱিষ্যতে বিহুৰাণী আৰু বিহু সম্ৰাজ্ঞী হোৱাৰ সপোন কৃষ্ণাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজশাস্ত্ৰ বিষয়ে স্নাতকোত্তৰ পঢ়ি থকা কৃষ্ণাই নতুন প্ৰজন্মক পশ্চিমীয়া সংস্কৃতিৰ সমান্তৰালকৈ নিজৰ শিপাডালো এৰি নিদিবলৈ আহ্বান জনালে আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ মাধৱজ্যোতি দত্তৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো এক ঐতিহাসিক ক্ষণ আৰু সেই ঐতিহাসিক ক্ষণৰ সাক্ষী লতাশিল বিহু সন্মিলনী 2026 বৰ্ষৰ এইবাৰ লতাশিল বিহুৰ বিহু কুঁৱৰীৰ খিতাপ অৰ্জন কৰিলে গোলাঘাটৰ জোনাকী নগৰৰ কাবৰু গাঁৱৰ জীয়ৰী কৃষ্ণা হাতীবৰুৱাই আৰু এই মুহূৰ্তত কৃষ্ণা আমাৰ সৈতে আছে এক আনন্দৰ মুহূৰ্ত এক গৰ্বিত মুহূৰ্ত বুলি এই মুহূৰ্তত ক'ব লাগিব আৰু এগৰাকী উচ্চ শিক্ষিতা যুৱতী আমি কিছু কথা পাতিম প্ৰথমে অসম লাইভ 24 ফালৰ পৰা তোমাৰ আজি এই যিটো পৰিক্ৰমা তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনালোঁ আপোনালোকলৈ ভাবিছিলানে যে লতাশিলৰ দৰে যিখন মঞ্চ সেই মঞ্চখনত আজি তোমাৰ শিৰত এনে এই বিহু কুঁৱৰীৰ খিতাপটো যেতিয়া জিলিকি উঠিছিল সেই মুহূৰ্তটোত কেনেকুৱা লাগিছিল খুব ভাল লাগিছিলে কাৰণ 3 বছৰ ধৰি মই প্ৰচেষ্টা চলাই আছিলোঁ 3 বছৰৰ মূৰত মই আজি যিহেতু এই জয় খিতাপটি মানে মই পালোঁ গতিকে খুব ভাল লাগিছে আনন্দৰ চকুপানী ওলাইছিলে কান্দি পাইছিলোঁ যেতিয়া মই নামটো শুনি পাইছিলোঁ যে লতাশিল বিহু কুঁৱৰী গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱা সেই মুহূৰ্তটো আচলতে মোৰ কাৰণে খুব খুব ভাল লগা আছিলে ভাষাৰে মইতো হয়তো এতিয়া বুজাব নোৱাৰোঁ খুব ভাল লাগিছে মোৰ যিহেতু নিজৰ পুত্ৰই হওক বা কন্যাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ যথেষ্ট গুৰুত্ব থাকে আৰু বিশেষকৈ বিহুৱে হওক বা এই সাংস্কৃতিক জগতখনৰ কথা যদি কওঁ পিতৃ মাতৃৰ যথেষ্ট গুৰুত্ব থাকে তেওঁলোকে আগবঢ়াই লৈ যোৱা হয় গতিকে ঘৰখনৰ পৰা কেনেকুৱা পৰিৱেশ পাইছিলে ক'বলৈ গ'লে মই আচলতে খুব নিজকে লাকি বুলি মই ভাবোঁ কাৰণ মোৰ মায়ে মোৰ কাৰণে বহুত কষ্ট কৰে আচলতে বিহুৰ ক্ষেত্ৰত সৰুৰ পৰা মোক শিকাইছে মোক কৰ্মশালালৈ নিছে আৰু মোৰ ঘৰৰ প্ৰত্যেকজন মানুহে খুব খুব ছাপৰ্টিভ হয় ক'বলৈ গ'লে তেওঁলোকে মানে সদায় মোক এইটোৱে কয় যে নাচি যোৱা কেতিয়াবা বিফল হয়তো এদিন হ'বা কিন্তু তাৰ পাছদিনাখন তুমি সফল নিশ্চয় হ'বাই তো গোটেই মানুহখিনি খুব ছাপৰ্টিভ হয় কোনো এনেকুৱা নাছিলে যে নানাচিবা পঢ়াৰ লগে লগে সমানে তুমি বিহুটো যেতিয়া ভাল পোৱা তো সমানে চলাই নিয়া মোৰ গোটেই মানুহখিনি মোৰ ঘৰৰ গোটেই মানুহখিনিৰ পৰা মানে মোৰ কাৰণে পূৰা ছাপৰ্ট আছে প্ৰথম গুৰু বুলি যদি কওঁ যে মাৰ পৰাই আৰম্ভ হৈছিলে হয় প্ৰথমটো মাৰ পৰাই আৰম্ভ হৈছে মায়ে মোক কৰ্মশালালৈ নিছে আগতে আমাৰ গোলাঘাট ছাত্ৰ সন্থাৰ আমাৰ যোনটো কৰ্মশালা পাতে পাহাৰী শইকীয়া বাইদেৱে আমাক দিছিলে তেতিয়াৰ পৰা আচলতে বহু কেইগৰাকী বাইদেউৰ ওচৰত মই এনেকৈ শিকিছোঁ তাৰ পাছত আপোনাৰ মই সৰু বিহুটি প্ৰথম ষ্টাৰ্ট কৰিছোঁ তৰুণ কোঁৱৰ দাহঁতৰ লগত তাৰ পাছত মই দুলু দাহঁতৰ লগত তাৰপাছত বয়সৰ হ'ব মই ক্লাছ 2-3 মানৰ পৰাই কৰিছোঁ তেওঁলোক আচলতে সেই গোটেই দলকেইটাৰ গোটেই প্ৰত্যেকজন ব্যক্তিয়ে মোৰ গুৰু বুলি মই ক'ব বিচাৰোঁ মানে গোটেইকেইজনৰে অৱদান আছে মোৰ লাইফত হয় যিহেতু বিহু কুঁৱৰী আৰু ইয়াৰ পৰৱৰ্তী সময়ত আৰু হয়তো ভৱিষ্যতৰ কিবাকিবি আৰু থাকিব গতিকে তোমাৰ মুখৰ পৰা আজি শিকিম যে পৰৱৰ্তী দিনসমূহত বিহুক কেনেধৰণে লৈ যাবা বা কি আৰু নতুন চিন্তা কৰা হৈছে পৰৱৰ্তী মোৰ আছে সপোন আৰু বহুত আছে যেনেদৰে আপোনাৰ আৰু বহুতখিনি মোৰ আপোনাৰ কি কয় জয় হ'বলৈ বাকী আছে বিহুৰ ক্ষেত্ৰত যেনেদৰে এতিয়া মোৰ নেক্সট আপোনাৰ লতাশিল বিহু ৰাণী খিতাপটো পাবলৈ আছে তাৰপাছত লতাশিল বিহু সম্ৰাজ্ঞী খিতাপটো পাবলৈ আছে আৰু যেতিয়া সেইখিনি মই পাবলৈ সক্ষম হ'ম তেতিয়া ভাবিম যে মই বিহুৰ ক্ষেত্ৰটোত মই ছাকচেছ বুলি মই নিজকে ভাবিম যেতিয়া মই কমপ্লিট কৰিব পাৰিম গোটেইকেইটা ষ্টেপ এইটো কাৰণ প্ৰথমটো ষ্টেপ হয় এইটো মানে প্ৰথম আৰম্ভণি আৰু এয়া লতাশিল বিহু কুঁৱৰী তাৰপিছত মই সম্ৰাজ্ঞীলৈকে প্ৰচেষ্টা চলাই যাম কিমানখিনিলৈকে পাৰোঁ নিজৰ বেষ্ট দি যাম কৃষ্ণা পঢ়া শুনাৰ বিষয়লৈ অকণমান আহিম এতিয়া
বৰ্তমান মই তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ ছেকেণ্ড ছেমত পঢ়ি আছোঁ সমাজশাস্ত্ৰ বিষয় আচলতে খুব প্ৰিয় বিষয় আচলতে এইটো সমাজশাস্ত্ৰ বিষয়ক লৈ পেলাই পঢ়ি আছে গতিকে মাষ্টাৰ্ছ কৰি আছে এগৰাকী উচ্চ শিক্ষিতা যুৱতী আৰু তাৰ সমান্তৰালকৈ বাপতি সাহোন এই বিহু বা বিহুৰ যি আমাৰ সংস্কৃতিক আগবঢ়াই নিয়াৰ বাবে তেওঁ নিৰন্তৰ লাগি আছে আৰু সেই নিৰন্তৰ যি যাত্ৰা সেই নিৰন্তৰ যাত্ৰাৰ আজি তেওঁৰ যি ফল সেই ফল আজি লাভ কৰিছে বিহুৰাণীৰ যি খিতাপ তেওঁৰ তাৰ বাবে তেওঁ ইতিমধ্যে কৈছে যে তেওঁ প্ৰিপেৰেশ্যন কৰিব কিন্তু বিহু কুঁৱৰী ইতিমধ্যে খিতাপ তেওঁ দখল কৰিছে কিন্তু মই লাষ্ট এটা তোমাক সুধিম যে শেহতীয়াকৈ দেখা পোৱা গৈছে যে বিহু সংস্কৃতিটো প্ৰকৃততে বিহু যি সেই বিহু সংস্কৃতিটো যেন আমি ক'ৰবাত পাহৰি গৈছোঁ ক'ৰবাৰ পৰা অকণমান হ'লেও আঁতৰি আহিছোঁ এটা আজি দেশত নৱপ্ৰজন্মৰ তুমি ওলাই আহিছা তোমাৰ দৰে আৰু 10গৰাকী ওলাই আহিছে কিন্তু ক'ৰবাত যেন আমি আমাৰ সেই শিপাৰ পৰা ক'ৰবাত আঁতৰি গৈছোঁ সেই ক্ষেত্ৰত তুমি কি বুলি ভাবা যিহেতু তোমাৰো এতিয়াৰ পৰা আৰু দায়িত্ব বাঢ়িল হয় যিহেতু আমি এতিয়া নৱপ্ৰজন্ম হয় হয়তো মোৰ নিচিনাকৈ আৰু 10গৰাকী ছোৱালী বা ল'ৰা হওক ওলাই আহিছে তাৰ মাজতে কিছু সংখ্যক ৰৈ গৈছে যিসকলে ধৰক বিহুৰ কথাত ইমান গুৰুত্ব নিদিয়ে ৱেষ্টাৰ্ণ কালচাৰৰ প্ৰতি বেছি আকৰ্ষিত হয় আমাক ৱেষ্টাৰ্ণ কালচাৰো লাগে এইটোৱে নহয় যে আমি অকল আমাৰ নিজৰ কালচাৰতে ফ'ল' কৰি আমি চব কালচাৰতে ইনভলভ হ'ব লাগিব তথাপিও মই এটাই সকলোকে ক'ব বিচাৰোঁ যে তেওঁলোকৰ অভিভাৱকসকলেও তেওঁলোকৰ নিজৰ যোনটো আমাৰ পৰম্পৰা হয় সংস্কৃতি হয় সেইখিনি বজাই ৰাখিবলৈ জীয়াই ৰাখিবলৈ যাতে শিকায় এইটো নহয় যে তেওঁলোকে বিহু কম্পিটিশ্যন কৰিয়েই তেওঁলোকে পুৰস্কৃত হৈয়ে নিজৰ কালচাৰটো বজাই ৰাখিব সেইটো নহয় নিজৰ গুৰিটো নাপাহৰি বাকীখিনি যদি আঁকোৱালি লয় একো আপত্তি নাই কিন্তু সকলো যাতে সমানে সমানে চলাই নিয়ে মই সেয়াই ক'ব বিচাৰিম নিশ্চয়কৈ আচলতে মই পুনৰবাৰ কৈছোঁ খুব আচলতে সুন্দৰ এক তেওঁৰ যি চিন্তাধাৰা সেই চিন্তাধাৰা আচলতে আজিৰ এই যি নৱপ্ৰজন্মৰ মাজত হ'ব লাগে আৰু যিহেতু মই কৈছোঁ যে নৱপ্ৰজন্মই হয়তো আমি এই শিপাৰ পৰা কিছু আঁতৰি আহিছোঁ কিন্তু কৃষ্ণাহঁতৰ দৰে যিসকল শিল্পী নিৰন্তৰ এই যি যাত্ৰা সেই যাত্ৰাত যি কচৰত কৰি আছে তেওঁ ক্লাছ 2-3 পৰাই যিখন যুঁজ কৰি আহিছিলে নিজৰ মাজত যিটো সপোন লৈ পেলাই তেওঁ আগবাঢ়ি গৈ আছিলে সেই সপোনটোৱে আজি সাকাৰ ৰূপ লগ পাইছে আৰু আমিও এই মুহূৰ্তত অসম লাইভ 24ৰ ফালৰ পৰা বহুতো ওলগ জনাইছোঁ তাৰ সমান্তৰালকৈ তেওঁ ভৱিষ্যত যিসমূহ পৰিকল্পনা কৰিছে সেয়াও যাতে সফল কাম হয় তাৰেই কামনা কৰিছোঁ হয় শেষত আপোনালোক মোৰ ওচৰলৈ আহিলে তাৰ বাবে বহুত ধন্যবাদ আৰু আপোনালোকৰ ফালৰ পৰাই সকলোলৈকে আৰু মোৰ দলটি সোণাৰু বিহু দলটিৰ ফালৰ পৰা সকলো ৰাইজলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ